ভোটৰ তালিকাৰ বিশেষ পুনৰীক্ষণ স্পেচিয়েল ৰিভিজনত আমি দেখা পাইছোঁ যে অসমৰ প্ৰায় সংখ্যক জিলাতে দৰং কওক, আপুনি শোণিতপুৰ কওক, যোৰহাট, গোলাঘাট, শিৱসাগৰ, ধুবুৰী, লখিমপুৰ, মৰিগাঁও, নগাঁও, গোৱালপাৰা, এই গোটেই প্ৰায়ভাগ জিলাতে আমি খবৰ পাইছোঁ যে গৰীয়ামৰীয়া যিসকল থলুৱা লোক, এই থলুৱা লোকসকলক মানে নাম কৰ্তন হৈছে আৰু তেওঁলোকক কিছু ব্যক্তিয়ে, যিবিলাক ব্যক্তি আমি চিনাক্তকৰণ কৰিব পৰা নাই, সেই ব্যক্তিবিলাকে বিদেশী বুলি তেওঁলোকক নটিচ মানে হেৰি কৰি পেলাই ভোটৰ তালিকাৰ পৰা কৰ্তন কৰিছে। এয়া এক ষড়যন্ত্ৰ, ৰাজনৈতিক ষড়যন্ত্ৰভাৱে কৰা বুলি আমি অনুভৱ হৈছোঁ। এইকাৰণে যে মুখ্যমন্ত্ৰীৰ যিটো বক্তব্য, মুখ্যমন্ত্ৰীৰ বক্তব্যত কৈছে যে খিলঞ্জীয়া অসমীয়া মুছলমানৰ ক'তো নাম কৰ্তন হোৱা নাই। গতিকে মুখ্যমন্ত্ৰীৰ অজ্ঞাতে, চৰকাৰৰ অজ্ঞাতে নিৰ্বাচনী এই বিষয়াসকলে এই ধৰণৰ ষড়যন্ত্ৰ কৰিবলৈ কেনেকৈ সাহস পালে? য'ত মুখ্যমন্ত্ৰীজনেই জ্ঞাত হোৱা নাই, তেনেকুৱা এটা কাৰ্যক আমি ধিক্কাৰ দিছোঁ সদৌ গৰীয়ামৰীয়া ডিচি জাতীয় পৰিষদে। আৰু লগতে আৰু কিছুমান আমি লক্ষ্য কৰিছোঁ যে আনকি আমাৰ মানে মুক্তিযোদ্ধাৰ নামতো নটিচ আহিছে আৰু মুক্তিযোদ্ধাকো নাম কৰ্তন কৰা হৈছে। আনকি শ্বহীদ পৰিয়ালৰ, অসম আন্দোলনৰ শ্বহীদ পৰিয়ালৰ মানে সম্বন্ধীয় বা পৰিয়ালৰ ব্যক্তিসকলকো নাম কৰ্তন কৰা হৈছে। এইটো এটা মানে অসমীয়া জাতিৰ কাৰণে দুৰ্ভাগ্যজনক বিষয়। অকল গৰীয়ামৰীয়া ডিচি জাতীয় পৰিষদৰ কাৰণে, অসমীয়া জাতিটোৰ কাৰণে দুৰ্ভাগ্যজনক বিষয়। থলুৱা লোকসকলক, আজি থলুৱা গৰীয়ামৰীয়া ডিচিসকলক খিলঞ্জীয়াৰ স্বীকৃতি দিয়া চৰকাৰখনৰ দিনত আজি থলুৱা লোকসকলে নিজকে থলুৱা বুলি পৰিচয় দিব লগা হৈছে। আজি তেওঁলোকক নাম কৰ্তন কৰা হৈছে, তেওঁলোকক বিদেশী মানে ডাউটফুল ভোটাৰত দিয়া হৈছে। এই কাৰ্যক আমি ধিক্কাৰ জনাইছোঁ আৰু এনে কাৰ্যই আমাৰ গৰীয়ামৰীয়া ডিচি লোকসকলৰ স্বাভিমানত আঘাত আনিছে। আমি দুখ পাইছোঁ। গতিকে চৰকাৰ আৰু নিৰ্বাচনী বিষয়াসকলক আমি অনুৰোধ জনাম, আহ্বান জনাইছোঁ আৰু দাবী জনাইছোঁ যে এইবাৰ ভোটাৰ লিষ্টত যাতে এই যিখন ফাইনেল ভোটাৰ লিষ্ট হ'ব, ভোটাৰ লিষ্ট তেওঁলোকে কৰিব, তাত কোনো এজন গৰীয়ামৰীয়া ডিচিৰ নাম যাতে বাদ নপৰে, এইটো কিন্তু আমি সকীয়াই দিছোঁ। তেওঁলোকক সকীয়াই দিছোঁ। কোনো এখন জিলাত, কোনো এটা অঞ্চলত, কোনো এটা সমষ্টিত কোনো গৰীয়ামৰীয়া ডিচিৰ নাম যাতে বাদ নপৰে। আজি চাওক, লখিমপুৰ জিলাত আমি জিলা কমিটিয়ে তাত ডিচিক লগ কৰিছে, তাত মেমৰেণ্ডাম দিছে। ঠিক তেনেকৈ শোণিতপুৰত তেনেকুৱা হৈছে। এখন শইকীয়া চুবুৰী বুলি, য'ত আমাৰ খিলঞ্জীয়া মুছলমানে শইকীয়া টাইটেল লিখে, তাত 120 ঘৰ মানুহৰ নাম কৰ্তন হৈছে। তেনেকুৱা ধৰণৰ প্ৰতিখন জিলাত গৰীয়ামৰীয়া ডিচিসকলৰ নাম কৰ্তন হৈছে। গতিকে এই কাৰ্য বন্ধ হ'ব লাগে আৰু লগতে এনে ভোটাৰ লিষ্টত কটা ব্যক্তিসকলৰ নাম সসন্মানেৰে আমি ফাইনেল যিখন ভোটাৰ লিষ্ট হ'ব তাত পুনৰ যাতে মানে নাম দিয়াৰ ব্যৱস্থা কৰে, তাৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু এই ক্ষেত্ৰত আমি নিৰ্বাচনী যিসকল অসমৰ নিৰ্বাচনী বিষয়া, মুখ্য নিৰ্বাচনী বিষয়া, তেওঁক আমি মেমৰেণ্ডাম দিম। আৰু লগতে প্ৰত্যেকখন ডিচিৰ তাতে আমি মেমৰেণ্ডাম ইতিমধ্যে দিছোঁ আৰু বাকীবিলাক ডিষ্ট্ৰিক্টতো আমি দিয়াৰ ব্যৱস্থা কৰিম। লগতে মুখ্য নিৰ্বাচনী বিষয়া, ভাৰতৰ মুখ্য নিৰ্বাচনী বিষয়ালৈকেও আমি ইমেইল কৰিম, ইমেইল যোগে মেমৰেণ্ডাম দিম। এই কথাখিনি আমি স্পষ্টকৈ ক'লোঁ। লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, যি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত আমাৰ আস্থা আছে, বিশ্বাস আছে আৰু মুখ্যমন্ত্ৰীজনে এজন শক্তিশালী মুখ্যমন্ত্ৰী, দক্ষ মুখ্যমন্ত্ৰী বুলি কওঁ। গতিকে এই মুখ্যমন্ত্ৰীজনাই যিটো কথা কৈছে যে কোনো অসমীয়া মুছলমান ভোটাৰ লিষ্টত বাদ নপৰে, সেই কথাখিনিকে পুনৰবাৰ আমি দোহাৰিব বিচাৰিছোঁ। মুখ্যমন্ত্ৰীয়ে যি আশ্বাস দিছে সেই আশ্বাস ৰক্ষা কৰিব লাগিব। মুখ্যমন্ত্ৰীৰ বক্তব্যত যি কথা প্ৰতিফলিত হৈছে, সেই কথা মানে কাৰ্যক্ৰমণিকাৰে দেখুৱাব লাগিব। প্ৰতিজন গৰীয়ামৰীয়া ডিচিৰ যাতে ভোটাধিকাৰ থাকে আৰু ৰাজনৈতিকভাৱে হত্যা কৰাৰ যাতে প্ৰচেষ্টা নকৰে, তাৰ বাবে আমি সেইসকল ষড়যন্ত্ৰকাৰী ৰাজনৈতিক ব্যক্তিসকলক সকীয়াই দিব বিচাৰিছোঁ। টোটেল অকল মৰিগাঁৱতে 10,000। এখন গাঁও আছে আপোনাৰ এখন জাজৰি বুলি গাঁও আছে, তাৰে 620 ঘৰ মানুহৰ নাম কৰ্তন হৈছে এখন গাঁৱত। চবতছে ডাঙৰ গৰীয়া গাঁও, তাত এঘৰো তাতে বেলেগ
জনগোষ্ঠীৰ মানুহ নাই আমি এটা কথা স্পষ্ট কওঁ অচিনাকি মানুহৰ নাম কৰ্তন কৰিব বিচাৰিছে মুখ্যমন্ত্ৰী কৈছে মিয়াৰ নাম কৰ্তন হ'ব মিয়াক মই দিগদাৰি দি থাকিম তাত কোনো আমাৰ ক'বলগীয়া নাই তাত কোনো আমাৰ আপত্তি নাই কিন্তু থলুৱা গৰিয়ামৰীয়া দেশীৰ স্বাভিমানত যাতে আঘাত নালাগে এইসকল লোকে ভাৰতৰ অসমৰ শৰাইঘাট যুদ্ধৰ পৰা ভাষা আন্দোলনৰ পৰা মাধ্যম আন্দোলনৰ পৰা অসম আন্দোলনলৈকে যি ত্যাগ কৰিছে এইসকল লোকে এই জনগোষ্ঠীৰ লোকসকলক এইদৰে অপমান কৰিলে আমি কিন্তু হাত সাৱটি বহি নাথাকোঁ পুৰা নাম আছিলে সেই তথ্য প্ৰমাণ সহকাৰে আমি প্ৰতিখন জিলাৰ ডিচিক উপায়ুক্তক লগ কৰি পেলাই ইতিমধ্যে আমি এই লিষ্টবিলাক দিছোঁ ডিচিয়ে নিজেই সেই লিষ্টবিলাক দিব কৈছে আৰু ডিচিয়ে মানে প্ৰতিশ্ৰুতি দিছে যে এজনৰ ভোট তেওঁলোকে নাকাটে সেই প্ৰতিশ্ৰুতি তেওঁলোকে ডিচিয়ে দিছে গতিকে ডিচিৰ প্ৰতিশ্ৰুতিত আমি বিশ্বাস ৰাখিছোঁ মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতিত আমি আশ্বাস আৰু বিশ্বাস ৰাখিছোঁ সেয়েহে আজি আমি এই সংবাদ মেলযোগে মুখ্যমন্ত্ৰী ডাঙৰীয়াক চৰকাৰখনক আৰু নিৰ্বাচনী বিষয়াক আমি আহ্বান জনাইছোঁ আৰু দাবী জনাইছোঁ যাতে এজনো গৰিয়ামৰীয়া দেশীৰ স্বাভিমানত যাতে আঘাত নাহানে আমাৰ ক্ষোভক যাতে সন্মান জনাই এজনো যাতে নাম কৰ্তন কৰা নাযায় নকৰে তাৰ কাৰণে ব্যৱস্থা লোৱাৰ কাৰণে আমি আহ্বান জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত